নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ, য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম টিউজডেৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত। সো আজিৰ দিনটো আপোনালোকে চাব পাৰে কি ইয়াতে এটা ৰেড ডজি টাইপৰ মাৰ্কেটে ওৱান ডে টাইম ফ্ৰেমত ক্লোজিং দিছে। ইন্ট্ৰাডেত কি কৰিলে সেইটো আমি এবাৰ চাই লওঁ, তাৰপিছত আমি ডিচাইড কৰিব পাৰিম কি কাইলৈৰ কাৰণে আমাৰ কি লেভেলছ থাকিব। সো এতিয়া আপোনালোকে ইয়াতে চাব পাৰে আজি যেনেকুৱা মাৰ্কেটটো আছিলে সেইটো কমপ্লিটলি এটা মানে কেনেকুৱা সাইডৱেজ টু ভলেটাইল মাৰ্কেট আছিলে। বিকজ ইয়াতে যদি আপোনালোকে চাই যদি মাৰ্কেট তলত আহিছেও, মাৰ্কেটত এইখিনি ইয়াতে য'ত 915ত ষ্টাৰ্ট হৈছে মাৰ্কেট, ইয়াৰ পৰা আপুনি চাব পাৰে কি যোনটো মানে ৰেঞ্জ আছিলে আজি মাৰ্কেটৰ বহুত সৰু আছিলে, ডাঙৰ ৰেঞ্জ নাছিলে। এনেকুৱা ৰেঞ্জ হ'লে মানে কি হয়, অপশ্যন বায়াৰ্ছৰ কাৰণে অলপ ইয়াতে পইচা বনাবলৈ বহুত প্ৰব্লেম হয়। কিয়? বিকজ ইয়াতে প্ৰিমিয়ামছ বিলাক বহুত ফাষ্ট। যদি আপোনালোকক যদি এজ এ অপশ্যন বায়াৰ আপুনি যদি ক'ৰবাত এণ্ট্ৰি কৰিছে তেনে তাতে ট্ৰেপিং বহুত মাৰ্কেটে কৰে। যেনেকে ইয়াতে আপোনালোকে দেখা পাইছে যে আজি যদি মই 5 মিনিটছত চাওঁ, 5 মিনিটছ টাইম ফ্ৰেমত চাব, এই যোনটো এটা যে মোমেণ্টাম আছিলে এইটোৱে যি ভাল এটা মোমেণ্টাম আছিলে তলৰ চাইডে, তাৰপিছত গোটেই দিনটো মাৰ্কেটে ইয়াতে ট্ৰেপে কৰিছে। যেনেকে আপোনালোকে চাব পাৰে ইয়াতে যদি মই যিকোনো এটা ছাপৰ্ট যদি ড্ৰ কৰিছো, এইখিনিতে এইটো এটা ছাপৰ্ট আছিলে আমাৰ, এইটো এটা প্ৰিভিয়াছ মানে এইখিনি জেগাত এটা ছাপৰ্ট আছিলে, এইখিনি জেগা আপোনালোকে ধৰিব পাৰে, এইখিনি আপোনালোকে দেখিছে ছাপৰ্ট আছিলে। এইটো ছাপৰ্টলৈকে মাৰ্কেট যেতিয়া গ'ল, তাৰপিছত যেতিয়া ছাপৰ্টৰ পৰা ইয়াতে উঠিছে, ইয়াতে এটা ডাব্লিউ পেটাৰ্ণ টাইপৰ, ইয়াতে ডাবল বটম যোনটোক আমি কওঁ, এনেকুৱা টাইপৰ এটা ফৰ্ম কৰিছিলে, কিন্তু মাৰ্কেট নগ'লে ওপৰলৈ, নগৈ পেলাই তাৰপিছত আকৌ যেতিয়া এই ল'টো ব্ৰেক কৰিবলৈ ট্ৰাই কৰিলে, আকৌ এবাৰ ট্ৰেপ কৰিলে, আকৌ এইটো ব্ৰেক কৰিছে, এণ্ড আকৌ চেম বস্তু আপোনালোকে চাব পাৰে কি ইয়াতে ট্ৰেপ কৰিছে, ভাল মোমেণ্টাম এতিয়া নাই, ট্ৰেপে কৰিছে চববাৰে। তো এনেকুৱা টাইপৰ মাৰ্কেটত আপোনালোকে কি কৰিব লাগে যে ট্ৰাই কৰিব লাগে কি কিমান আপোনালোকে নিজৰ কেপিটেলটো প্ৰটেক্ট কৰিব পাৰিছে, সেইটো বেছি ইম্পৰ্টেণ্ট ইয়াতে। ঠিক আছে, তো যিয়ে নহওক আজি মাৰ্কেটটো হৈ গ'ল, আমি কাইলৈৰ কাৰণে চাওঁ কি কাইলৈ কি হ'ব পাৰে। তো এটা বস্তু চাব, ওৱান ডে টাইম ফ্ৰেমতটো ঠিক আছে ডজি টাইপৰ মাৰ্কেট বনাইছে, অল টাইম হাই এটাৰ পৰা তলত এতিয়া মাৰ্কেটে ট্ৰেড কৰা ষ্টাৰ্ট কৰিছে। এতিয়া সিদিনা আমি এটা ইয়াতে ফিবনাকি ৰিট্ৰেচমেণ্ট চাইছিলো যে ফিবনাকি ৰিট্ৰেচমেণ্টৰ মতে মাৰ্কেটটো এই যোনটো এটা ৰিকভাৰী দিছিলে ভাল থাৰ্ছডেৰ দিনা, তাৰপিছত মাৰ্কেটে চাইডৱেজ গৈছিলে ফ্ৰাইডে, আজিও কি কৰিলে কি চাইডৱেজ টু ভলেটাইল আজি মাৰ্কেটে একে টাইপৰ মাৰ্কেটে পাৰফৰ্ম কৰিলে। ইয়াত আপোনালোকে এটা বস্তু চাওক যে মই যোনটো ফিবনাকি ৰিট্ৰেচমেণ্ট ইয়াতে ড্ৰ কৰিছো, এই ল'টোৰ পৰা এই যোনটো ৰেলী কৰিলে সেইটোৰ কাৰণে মই হাইটোৰ লগত কানেক্ট কৰিছো। চাওক যে 50%ত মাৰ্কেটে ইয়াতে আজি ছাপৰ্ট লৈছে, এইটো দেখিছেনে 50%। এণ্ড ফিবনাকিটো কেনেকে কাম কৰে যে এইটো এটা যদি আপ ট্ৰেণ্ড গৈছে তেনেহ'লে এটা ৰিট্ৰেচমেণ্ট আহিলে, ৰিট্ৰেচমেণ্টৰ পিছত মাৰ্কেটে কণ্টিনিউ কৰিব পাৰে আপছাইডটো। চ' সেইটোত যদি আমি চাওঁ সেইটো কনচেপ্টৰ মতে ইয়াত 50% ৰিট্ৰেচমেণ্ট লৈছে, ছাপৰ্ট লৈছে। ইয়াৰ পৰা মাৰ্কেটে যদি কিবা এটা আমাক এইটো ব্ৰেক নকৰি কাইলৈ, এইটো যদি ব্ৰেক নকৰি পেলাই মাৰ্কেটে যদি ইয়াৰ পৰা এটা আপছাইডে মোমেণ্টাম ইয়াৰ পৰা দেখায়, তেনেহ'লে আমি বুলিছ ট্ৰেড ইয়াতে বিচাৰিব পাৰোঁ। ঠিক আছে, কেনেকে? এডাল ট্ৰেণ্ড লাইন ইয়াতে বনি আছে, আপোনালোকে চাওক এডাল ট্ৰেণ্ড লাইন। তো কাইলৈ যদি মাৰ্কেটে এইটো ল' ব্ৰেক নকৰি ফ্লেটে খোলক বা অলপ গেপ আপ খোলক, অলপ ছাষ্টেইন কৰি পেলাই যদি এই ট্ৰেণ্ড লাইনটো ব্ৰেক কৰে, তেতিয়াহ'লে এটা আপছাইডে আপোনালোকে ট্ৰেড ইনিচিয়েট কৰিব পাৰে। টাৰ্গেটটো চিম্পল, কিমান হ'ব? টাৰ্গেটটো আপোনালোকে ইয়াতে ল'ব পাৰে। প্ৰথম টাৰ্গেটটো যেনেকে এইটো এটা লেভেল বনাইছিলে মাৰ্কেটে ছাপৰ্ট লৈ পেলাই এইটো ব্ৰেকডাউন কৰিছিলে, এইটো এটা সৰু টাৰ্গেট হ'ব পাৰে। আৰু মেইন টাৰ্গেটটো আপোনালোকৰ এই হাইটো আপোনালোকৰ যোনটো মেইন টাৰ্গেট হ'ব। ঠিক আছে, তো এইটো আমি প্লেন কৰিলোঁ আপছাইডৰ কাৰণে উইদাউট ব্ৰেকিং এইটো 50% ৰিট্ৰেচমেণ্টটো যদি ব্ৰেক নকৰি মাৰ্কেটে যদি এইটো ব্ৰেক কৰে, তেনেহ'লে আমাৰ সেইটো এটা ট্ৰেড আমি ইনিচিয়েট কৰিব পাৰিম। এইটো আমাৰ এটা প্লেন থাকিলে। ছেকেণ্ড কথা, যদি ইয়াতে গেপ আপ খুলি যায়, বহুত ডাঙৰ গেপ আপ খুলি গ'ল তেতিয়া আপোনালোকৰ অলপমান ইয়াতে কনফিউজন হৈ যাব যে ইয়াতে মাৰ্কেটটো ক্লজিং দিছে, এইখিনি মানত খুলি গ'ল যেনিবা, তেতিয়া ইয়াতে আপোনালোকে পটককে বাইং বা চেলিং দুটাই আপোনালোকে এভইড কৰিব লাগিব। ইয়াতে অলপ মাৰ্কেটটো এটলিষ্ট ফাৰ্ষ্ট হাফটো বা এটলিষ্ট 2 ঘণ্টামান আপোনালোকে ইয়াতে ট্ৰেড হ'ব দিব লাগিব। কেনেকুৱা টাইপৰ প্ৰাইজ একশ্যন বনাইছে সেইটো আপোনালোকে চাব লাগিব। যদি বোলে হাইট খুলি গ'ল, এই হাইৰ পৰা যেনিবা মাৰ্কেটটো এনেকুৱা টাইপৰ প্ৰাইজ একশ্যন এটা বনাই আছে, তেনেহ'লে আপোনালোকে চেলিং ট্ৰেড তাতে ইনিচিয়েট কৰিব পাৰে। ঠিক আছে, এইটো হৈ গ'ল আমাৰ আপছাইড যদি গেপ আপ খুলি যায় বা ফ্লেট খুলি পেলাই যদি ওপৰ যায়। এতিয়া যদি তললৈ আহে মাৰ্কেটটো, তেতিয়াহ'লে আমি এটা বস্তু চাব লাগিব, ইয়াতে আপোনালোকে ছাপৰ্ট এটা চাব, এই ছাপৰ্টটো ওচৰত হৈ গ'ল, 61ৰ ওচৰত হৈ গ'ল, হয়নে? 61.8%। আৰু ফিবনাকি মতে আমি কি
বুজি পাওঁ যে যদি 61.8% টো সেই ৰিট্ৰেচমেণ্টৰ পৰা যদি ব্ৰেক কৰি দিছে তেনেহলে এই যোনটো আপ ট্ৰেন্ড হ'ল ন এই আপ ট্ৰেন্ডটোক আমি ইমান মানে ইম্পৰ্টেন্স নিদিওঁ তেতিয়াহলে এটো মানে এটা ফলছ এটা আপ ট্ৰেন্ড আছিল তো এটো ইয়াৰ পৰা সেই ট্ৰেন্ডটোৰ ৰিজেকশন ইয়াৰ পৰা ষ্টাৰ্ট হৈ গৈছে তো এইটো জেগাত যদি ইয়াতে কাইলে ভাবক কি মাৰ্কেট তললে আহিলে বা অলপ তললে আহি পেলাই অলপ কনসলিডেট কৰিলে ইয়াতে তাৰ পিছত এটো লেভেল যদি ব্ৰেক কৰি দিয়ে অলৰেডি আমাৰ সাপোৰ্টও আছে এবিলাক দেখিছে এবিলাক ইয়াতে সাপোৰ্ট আছিল এটো সাপোৰ্ট আছিল আৰু ইয়াতেও ভলিটিলিটি আছিল তো ইয়াত 61.8 লেভেলটো যদি ব্ৰেক কৰে কনসলিডেশনৰ পিছত তেনেহলে আপোনাৰ ডাইৰেক্ট টাৰ্গেটটো ইয়াতে ডাঙৰ টাৰ্গেট ইয়াতে পাব পাৰে যোনটো হৈছে এটো টাৰ্গেট আপোনালোকে ইজিলি পাব পাৰে ঠিক আছে তো এটো বস্তু খালি এনেকুৱা হ'ব কি আপোনালোকে যদি 50% তলত মই কিয় লবলৈ কোৱা নাই বিকজ ইমান ওচৰতে আপোনালোকৰ 61.8 লেভেলটো আছে তো যিকোনো জায়গা পৰা এটা ঘূৰি যাব পাৰে বিকজ এই ভলিটিলিটি বিলাক দেখিছে ন এটোৰ কাৰণে কি হ'ব পাৰে যেনেকে আজি যদি ইয়াতে ব্ৰেকও কৰিলে মাৰ্কেটে তাৰ পিছত হ'ব পাৰে কি ইয়ালৈকে নগৈ মাৰ্কেটে ইয়াতে ৰিভাৰ্স কৰি দিব পাৰে তো আপোনালোকৰ এনে তাতে এটা ট্ৰেপ আপোনালোকে হৈ যাব এণ্ড ট্ৰেপ হলে আপোনালোকৰ তাতে এনে আপোনালোকৰ এটা ষ্টপ লছ তাতে হান্ট হৈ যাব তাতকে আপোনালোকে এই লেভেলটো মাৰ্কেটক ব্ৰেক কৰিব দিয়ক তাৰ পিছত আপোনালোকে ট্ৰেড ল'ব পাৰিব ঠিক আছে তো এটো হৈ গল আমাৰ নিফটিত এতিয়া বেংক নিফটিত আমি চাও বেংক নিফটিত যেনেকে মই এটা বস্তু কৈ আছিলো যে বেংক নিফটিৰ হাই যদি নিফটি অল টাইম হাইত আছে বেংক নিফটিও অল টাইম হাই ট্ৰাই কৰিব লাগে কিন্তু এতিয়া যোনটো প্ৰাইস একচন এতিয়া মাৰ্কেটে ফৰ্ম কৰিলে অলপ ডাউটফুল লাগি আছে কি ইয়াতে মাৰ্কেটে কেনেকে ইয়াতে লাইক এটো লেভেল কেনেকে ইমান পটককে ৰিচ কৰিব পাৰিব এতিয়া বস্তুটো এনেকুৱা হৈছে কি যেতিয়া এটা প্ৰাইস একচন ফৰ্ম হয় তেতিয়া প্ৰাইস একচনটো সদায় জিগজেগ প্যাটাৰ্নত ফৰ্ম হয় এনেকুৱা টাইপৰ তললে গল এটা ৰিট্ৰেসমেন্ট দিলে আকৌ নেক্সট যদি হে লোটো আকৌ ব্ৰেক কৰে সেই প্ৰাইস একচনটো মানে ফৰ্মেশনটো হৈ যায় তো সেম বস্তু ইয়াতে আপুনি চাওক এটা লো বনালে এটা ৰিট্ৰেসমেন্ট ললে মাৰ্কেটে আকৌ তললে আহিব ট্ৰাই কৰিছে কিন্তু লোটো এতিয়ালৈকে ব্ৰেক কৰা নাই কাইলে যদি এই লোটো ব্ৰেক কৰি দিয়ে তেনেহলে আপোনালোকে ভাবিব কি এটো প্ৰাইস একচন তলৰ ফালে এটলিষ্ট অলপ টাইমৰ কাৰণে অলপ দিনৰ কাৰণে এটো হ'ব পাৰে কি ডাউন সাইডে মাৰ্কেটটো ট্ৰেন্ড কৰিব পাৰে যদি এই লোটো ব্ৰেক কৰে তো এতিয়া ইয়াতে কি হয় এই যে দুটা যে এটা হাই আছে এটা লো আছে ইয়াতে অপশন সেলার্স বিলাকে কি কৰে ইমান এটা ডাঙৰ ৰেঞ্জ হৈ গল ন এটো বহুত ডাঙৰ ৰেঞ্জ হৈ গল অলমোস্ট কিমান 1200 পইণ্টৰ ৰেঞ্জ এই 1200 পইণ্টৰ ৰেঞ্জত মানে যোনবিলাক অপশন সেলার্স থাকে হতি দুইফালে সেল কৰি পেলাই থৈ দিয়ে তেতিয়া মাৰ্কেটটো যদি ভাবক কি একিদিনত এটো সপ্তাহত দুইফালে নগলে ভাবক কি কাইলে আকৌ ওপৰলে গুচি গল আকৌ পৰহিলে এখিনতে থাকি গল মানে তেতিয়া কি হ'ব দুইফালে কল আৰু পুট দুইফালে হেতৰ প্ৰিমিয়াম গিটা জিৰো হৈ যাব এণ্ড হেতি তাতে প্ৰফিট একদম ইজিলি মানে হেতি প্ৰফিট কৰিব পাৰিব ইমান একো এডজাস্টমেন্ট নকৰে ঠিক আছে তো হেতু কাৰণে এজ এ অপশন বায়াৰ আমাক এটো চাব লাগিব যে ইয়াতে অপশন সেলার্সে কেতিয়া ভয় খাব হয় নাই যোনে ইয়াতে পজিশন অলৰেডি বনাই থৈ দিছে হেতি কেতিয়া ভয় খাব সেই বস্তুটো আমি জানিব লাগিব সেই বস্তুত আমাৰ লেভেলস কিটা আপোনালোকে চাও সেই লেভেলটো এই যোনটো প্ৰাইস একচন মই কৈ আছো যে এই প্ৰাইস একচনটো টা কমপ্লিট হৈ যাব এটো তললে গল এটো এটা ৰিট্ৰেসমেন্ট হলে এই লেভেলটো ব্ৰেক কৰিব লাগিব তেতিয়া প্ৰাইস একচনটো ফৰ্মেশনটো পুৰা হ'ব তো এটো বস্তু কাইলে কৰাত চান্স আছে তো আমি চাও আহক কোনটো লেভেলৰ কথা কৈ আছো মই এই লেভেলটো এইখিনি লেভেল এটো এটা জোন টাইপৰে মই বনাই দিছো আৰু এটো এই লেভেলটো এইখিনি লেভেল যদি ব্ৰেক কৰে কাইলে আৰু এডাল ট্ৰেন্ড লাইন বনি আছে এটা ষ্ট্ৰেট এটা ট্ৰেন্ড লাইন এডাল বনি আছে এডাল ট্ৰেন্ড লাইন তো এই ট্ৰেন্ড লাইন ডাল আপোনালোকে চাব পাৰে আৰু কাইন্ড অফ এটা হেড এণ্ড শোল্ডাৰ প্যাটাৰ্ন টাইপো বনাইছে এটো ৰাইট যদি লেফট শোল্ডাৰ ধৰে এটো হেড হৈ গল আৰু এটো ৰাইট শোল্ডাৰ তো ইয়াত যদি অলপ কনসলিডেশনৰ পিছত যদি এই ট্ৰেন্ড লাইন ডালৰ লগত যদি এই লেভেলটো ব্ৰেক কৰে তেতিয়া আপোনালোকে ইয়াতে এটা তলৰ ফালে ট্ৰেড পাব পাৰে কিন্তু মই আপোনালোকক সাজেষ্ট কৰিম যে 5 মিনিট টাইম ফ্ৰেমত ইয়াতে ক্লোজিং নলব 15 মিনিটস টাইম ফ্ৰেমত লক সেফটি হ'ব বিকজ হ'ব পাৰে কি কাইলেও মাৰ্কেটে ট্ৰেপ কৰিব পাৰে আজি গোটেই দিনটো আপোনালোকে চাব ইয়াতে ট্ৰেপিংয়ে হৈ আছিল বেংক নিফটি মানে বেংক নিফটিত গোটেই দিনটো আপোনালোকে চাব তলৰ ফালে আহিলে এটো এটা লেভেল মানে সাপোর্ট কিছুমান আছিল সেই সাপোর্ট বিলাক ব্ৰেক কৰাৰ পিছতো মাৰ্কেটে ইয়াতে কি কৰিছে ট্ৰেপ কৰি আছে এবাৰ তললে আহিলে এটা ট্ৰেপ কৰিলে এটো পয়েন্টত লোটো ব্ৰেক কৰা নাই আকৌ গল ওপৰত ডাবল বটম বনাইছিলে তাৰ পিছত আকৌ আহিলে এটো লেভেল অলমোস্ট ব্ৰেক কৰি দিছিলে আকৌ ট্ৰেপ কৰিছে fourth time to etu pura completely a level to break e kori dile and bahute sake yate trade loise ekhini point kintu sa pura complete eta trade asile to kaileu etu hoi jabo pare to hetu karone ami sure hoi pele trade to loatu bhal amar jodi yate consolidate kori pele pura a level to 15 minutes time frame of jodi closing di die tetia hole ami yate trade to lobo paru
সেইটো বেটাৰ হ'ব আপোনালোকৰ কাৰণে তো এটো আমাৰ এটা ট্ৰেড থাকিল যেহেতু আমাৰ মাল্টিপল কনফাৰ্মেশন আমি চাইছো সেকেন্ড ট্ৰেডটো হৈছে কি ওপৰ সাইড এটাৰ ওপৰ সাইডে যদি আমাৰ যদি এটো লেভেল ব্ৰেক নহলে তে টাৰ্গেটটো আপোনালোকে ক'ত ৰাখিব টাৰ্গেটটো হ'ব আপোনালোকৰ এটো আপোনালোকৰ টাৰ্গেট হ'ব যদি কাইলে 15 মিনিটত এই লোটো কাইলে ব্ৰেক হয় ক্লোজিং হৈ যায় তেলে 45748 এটো আপোনালোকৰ নেক্সট সাপোৰ্ট আছে এটো লৈকে আপোনালোকৰ টাৰ্গেট থাকিব ঠিক আছে এটো আমাৰ হৈ গল ডাউন সাইডৰ কাৰণে এতিয়া যদি গ্যাপ ডাউন খুলি যায় তেতিয়া আপোনালোকে কি কৰিব মই যেনেকে কম আপোনালোকক যে গ্যাপ ডাউন যদি খুলি যায় ৰিট্ৰেসমেন্ট এটা আহিব দিও এই ৰিট্ৰেসমেন্টটো এটো লেভেল ন এই লেভেলটো যেতিয়া আহিব আকৌ মাৰ্কেট তাত আপোনালোকে সেল কৰিব তেতিয়া আপোনালোকৰ ষ্টপ লছটো সৰু হ'ব যদি আপোনালোকে খোলাৰ লগে লগে সেল কৰে তেতিয়া কি হ'ব আপোনালোকৰ ষ্টপ লছ ক'ত ৰাখিব বহুত ডাঙৰ ষ্টপ লছ হৈ যাব ন সেই কাৰণে ৰিট্ৰেসমেন্ট এটা হ'ব দিব তাত আপোনালোকে সেল কৰিব এটো হৈ গল আমাৰ ডাউন সাইডৰ কাৰণে এতিয়া আপ সাইডৰ কাৰণে এডাল ট্ৰেন্ড লাইন ইয়াতে অলৰেডি বনি আছে এই ট্ৰেন্ড লাইনডাল চাব পাৰে এডাল ট্ৰেন্ড লাইন এই ট্ৰেন্ড লাইনডাল যদি ব্ৰেক কৰে তেতিয়া মাৰ্কেটত আপোনালোকে এটা বুলিশ ইয়াতে মোমেন্টাম চাব পাৰিব আৰু লেভেলৰ হিচাপত যদি মই চাও লেভেলৰ হিচাপত ইম্পৰ্টেন্ট লেভেল হিচাপত যদি মই এটা চাও এটো আপোনালোকে চাব পাৰে এখিনি পইণ্টৰ যদি ওপৰত যেনে 47000 মই ৰাউন্ড লেভেলতে ৰাখিছো যে 47000 যদি ৰাউন্ড লেভেলটো বিকজ ইয়াতে ইমানটা ভাল সাপোৰ্ট ৰেজিস্ট্যান্স যদি আপোনালোকে চাই মই আগৰ সাপোৰ্ট ৰেজিস্ট্যান্স চাইছো বাৰু তাত কেনেকুৱাকে দেখা আছে এটো চাব পাৰে এটো দেখিছানে এটো সাপোৰ্ট আছিলে কয়টো ৰেজিস্ট্যান্স বনি গল এই লেভেলটো হেগৰ 47000 ৰ যোনটো এনো ৰাউন্ড লেভেলস বিলাকত অপচন সেলাৰ্স বিলাক এক্টিভ থাকে এটো লেভেলৰ ওপৰত যদি কাইলে মাৰ্কেট যায় এটো যদি এটো লেভেলৰ ওপৰত যদি গ্যাপ আপ খুলি পেলা অলপ সাস্টেইন কৰি ট্ৰেন্ড লাইন ডালৰ লগত যদি ব্ৰেকআউট কৰে তেনে হলে আপসাইডত আপোনালোকে এটা ট্ৰেড লব পাৰে যোনটো হৈ যাব কি টাৰ্গেটটো ডাইৰেক্টলি আমাৰ ইয়াতে আমি ভাল টাৰ্গেট ৰাখিব পাৰিম যোনটো হল 47375 অলমোস্ট এখিনিলৈকে আপোনালোকে টাৰ্গেট ইয়াতে ৰাখিব পাৰিব ঠিক আছে তো এটো হৈ গল আমাৰ আপসাইডৰ কাৰণে এন্ড ডাউন সাইডৰ কাৰণে দুটাৰে আমি লেভেল ইয়াতে চাই ললো বেংক নিফটিটো তো এটো আমাৰ কাইলেৰ প্ল্যান এন্ড এনেকুৱা টাইপৰ মাৰ্কেট যেনেকৈ আজি টাইপৰ মাৰ্কেটৰ বা ফ্ৰাইডে টাইপৰ মাৰ্কেটত অলপ ইয়াতে কি হয় আপোনালোকৰ ক্যাপিটেল প্ৰটেকচন কৰাটো বহুত ইম্পৰ্টেন্ট তেতিয়াহে আপোনালোকৰ এতিয়া আপুনি আজিয়ে যদি বহুত ডাঙৰ লছ কৰি দিয়ে তেতিয়া হলে কাইলে আপোনালোকৰ ডাঙৰ প্ৰফিট কৰিলেও সিমান আপোনালোকৰ মানে নিমিলিব ওভাৰঅল প্ৰফিট এণ্ড লছটো তো ট্ৰাই কৰিব যে সাইডৱেজ যোনটো দিনত যদি আপোনালোকে ক'ৰবাত ট্ৰেপো হৈছে কম লছত ওলাই পেলাই সিদিনাৰ কাৰণে ট্ৰেডিংটো বন্ধ কৰাটো আপোনালোকে এটা হেবিট টাইপৰ বনাই লব তেতিয়া আপোনালোকৰ কাৰণে ইজি হ'ব ঠিক আছে তো আজিৰ কাৰণে মই ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ সকলোলৈকে